মই এই ভিডিঅ'ৰ যোগেদি যিহেতুকে মই ওলামা কাউন্সিলৰ ইতিমধ্যে অসমৰ মই সভাপতিৰ দায়িত্বত আছোঁ, গতিকে মই দায়িত্বত থাকি দায়িত্ব সহকাৰে সমগ্ৰ অসমৰ ওলামাসকলক মই কৰজোৰে মিনতি কৰিছোঁ, বহুত অন্তৰেৰে হৃদয়ৰ আন্তৰিকতাৰে মই আপোনালোকক অনুৰোধ জনাইছোঁ, ভাইসকল, মোৰ আংকুলসকল, মোৰ দাদাসকল, মোৰ মানে উস্তাদ আছাতিজা কেৰাম, আপোনালোকক অতি শ্ৰদ্ধাৰে মই নম্ৰতাৰে কৈছোঁ যে আপোনালোকৰ মাদ্ৰাছাৰ আশে পাশে থকা গাঁওখনত মানুহখিনি নামাজি হৈছেনে নাই, মানুহখিনি দিনদাৰী পৰিৱেশত আহিছেনে নাই, পৰ্দা পুচিদা মতে চলিবলৈ পৰা হৈছেনে নাই, ন্যায় অন্যায় মতে তেওঁলোকে চিন চাপ কৰিব পৰা হৈছেনে নাই, সেইখিনি চুবাহী মক্তব ভালকৈ চলিছেনে নাই, চুবাহী মক্তবৰ ল'ৰা ছোৱালী গৈছেনে নাই, চুবাহী মক্তব যদিও গৈছে শিক্ষকজনে গুণগত শিক্ষা প্ৰদান কৰিছেনে নাই, এইখিনিৰ প্ৰতি আমি কিন্তু গুৰুত্ব সহকাৰে আমি নজৰ ৰাখিব লাগিব। ভাই, আমি যদি ভাবোঁ যে নহয় মাদ্ৰাছাৰ পৰা মোক 8,000 10,000 টকা দৰমহা দি আছে, গতিকে এই দৰমহাটো মই খাই আছোঁ আৰু মোৰ ঘৰ সংসাৰ চলি আছে, মোৰ 2 বিঘা মাটি যদি মই বড়ো খেতি কৰোঁ, মই তাত 20 মানে 20 মোন 30 মোন 40 মোন ধান পাই যাওঁ, বাকী মোক 8,000কৈ 15,000কৈ বা 10,000কৈ মই মাহেকীয়া বেতন পাই যাওঁ, মোৰ ঘৰ সংসাৰ চলি যায়। ভাই, এইটো ইছলাম নহয়। মই অকল যদি মই চেলফিছ হওঁ, মই অকল যদি মোৰ পাৰ্চনেল মোৰ লাইফটো ডেভেলপমেণ্টৰ কাৰণে মই চিন্তা কৰোঁ, তেনেহ'লে সেইটো ইছলামে কোনোদিন আপোনাক ভাল বুলি নক'ব। গতিকে মই এজন যদি প্ৰকৃততে আলিম হয়, মই ওলামা পূৰা আলমৰ মই ফিকিৰ ল'ব লাগিব, কাৰণ মৌতুল আলিম কামৌতুল আলম বুলি কৈছে। আলমৰ মৌতৰ লগত তুলনা দিয়া হৈছে। এতিয়া কিয় দিয়া হৈছে? নিশ্চয় সেই আলমী ফিকিৰ আপকো हमको बनना है, আলমী ফিকিৰ আপোনাৰ মোৰ মনত বনিব লাগিব। গতিকে মোৰ অতি শ্ৰদ্ধাৰ ওলামাই হাজৰাত, মই সকলোকে অনুৰোধ জনাইছোঁ, কমচে কম তবলিগী জামাতৰ কামৰ লগত জুৰি আমি কমচে কম সিহঁতৰ লগত সাথ দিওঁ। সিহঁতক তবলিগী জামাতে কাৰ কাম কৰি আছে? তবলিগী জামাতে আমাৰ কামেই কৰি আছে। আচলতে তবলিগী জামাতৰ কামখিনি আচলতে আমি কৰিব লাগিছিলে। এইখিনি তেওঁলোকক আমি বৰঞ্চ আৰু পজিটিভলি আমি আগবঢ়াই দিব লাগে। আমাৰ বহুত জেগাত আমি এনেকুৱা এটা হেৰিও পাওঁ যে কিছুমান নেৰুমেণ্টৰ মানুহ আছে যে তবলিগী জামাতক মানুহক খুব সমালোচনা কৰি থকা হৰকা কৰি দিয়ে। আচলতে তেনেকুৱা কৰিব নাপায়। তবলিগী জামাতৰ মানুহে আচলতে আমাৰ কামখিনিয়ে কৰি আছে, আমাৰ কামখিনিতেই তেওঁলোকে সহায় সহযোগিতা কৰি আছে। আমি বৰঞ্চ তেওঁলোকৰ পিঠিত হাতখন ৰাখি আৰু মৰম কৰিব লাগে যে বাবা, আপোনালোকে যে লাগি আছে, ইমান কষ্ট কৰি আছে, আল্লাহ পাকে আপোনালোকক জাজাই খাইৰ দিয়ক, আমাৰ কাৰণে দোৱা কৰিব, আমিও মাজে মাজে আপোনালোকক লগ দিম, মাজে মাজে অকণমান সময় দিয়কচোন, নিশ্চয় তেওঁলোকে সুখী হ'ব। গতিকে মোৰ এই বৈঠকত মোৰ লগত আজি উপস্থিত আছে সুদূৰ হোজাইৰ পৰা আমাৰ লখিমপুৰত এখন মাদ্ৰাছাত খেদমত কৰি থকা মোৰ সৰু ভাইটি তথা মোৰ সৰু বন্ধু বুলি ক'লেও হয়, কাৰণ আমি হোজাই জালালিয়া মাদ্ৰাছাত পঢ়ি থকা জামানা, আমাৰ একেটা জামানা আছিলে। ধৰক আমি যদি ক্লাছ 8 বা 9ত আছিলোঁ, তেওঁ কিন্তু LP লেভেলত আছিলে। এটা বৰ প্ৰায় 5 বছৰ 6 বছৰ এটা আমাৰ স্পেচ আছিলে, ডিষ্টেঞ্চ আছিলে। গতিকে সেই হাফিজ আলাউদ্দিন চৌধুৰী আজি মোৰ ঘৰত আহিছে। মই আপোনাক স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম warahmatullahi wabarakatuh। মই আপোনাক ইতিমধ্যে কোনটো কথা পাতিছোঁ আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি যিহেতুকে মই সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, আপুনি সাংগঠনিক সাধাৰণ সম্পাদক আছিলে, আৰু যাৰ ফলশ্ৰুতিত কৌমী মাদ্ৰাছাৰ কাৰণে মই গোটেই অসম পৰিভ্ৰমণ কৰিলোঁ আৰু বিভিন্ন চৰ অঞ্চলসমূহত গৈছোঁ। আৰু আপোনাৰ সেই গংগাধৰ নদীৰ সেই যিটো নেকি বেলডুবা চৰ আৰু শগুনচৰা চৰ, এই দুটা চৰত যে আমি গৈছিলোঁ, সেই চৰৰ আমি সেই মক্তবৰ শিক্ষকসকলৰ লগত যে কথা বতৰা পাতিছিলোঁ, সেই মুহূৰ্তত আপোনাৰ মনটো কেনেকুৱা লাগিছিলে বাৰু? সঁচাকৈ আজিও মনত পৰিলে বৰ দুখ লাগে কথাটো। আচলতে এইবোৰ জেগাত যিটো গৈছিলোঁ আপুনি মনত পেলাই দিছে, মনত পৰিলে কেতিয়াবা নিজৰ অকলেও বহুত মনত বেয়া লাগে। গতিকে আমিও যে বহি আছোঁ ঘৰতে, বা সকলো যদি ওলামা সমাজে যদি এনেকুৱা কথা যদি ভাবে, সঁচাকৈ ঘৰত বহি থাকিব নোৱাৰিম। যিবোৰ আমি চৰাঞ্চলত যিটো আমি দেখিছোঁ, বা যি এটা চবাহী মক্তব নাই, যিটো আমাৰ মুছলমানৰ যিটো পৰিৱেশ, যিটো কলিমা নাজানে, নামাজ ৰোজা ইত্যাদিৰ ফৰজ গোচল বা একো বস্তু নাজানে, বৰ দুখ লাগে। গতিকে আমি এনেকুৱা নহয় যে আমি বহি থাকিম আৰু নিজৰ ডেভেলপমেণ্টৰ কাৰণে অকল চিন্তা কৰি থাকিম ওলামা সমাজে, এইটো কেতিয়াও নহয়, আৰু ইছলামে এইটো কেতিয়াও কোৱা নাই। গতিকে আমাৰ জিম্মাদাৰ যিবোৰ আছে বা আমি যিবোৰ আছোঁ,
বা যিমান দল সংগঠন আছে এই দল সংগঠনবোৰে বা সকলো সময়ত এইবোৰ জেগাত গৈ অতি মেহনত কৰা প্ৰয়োজন আৰু আমি সকলো যাতে যাব লাগে আৰু এইবোৰ জেগাত মানে আমি গৈ পেলাই যিবোৰ চবাহী মক্তব হওক আৰু এই ইছলামিক প্ৰতিষ্ঠানৰ যিবোৰ আমাৰ বুনিয়াদী শিক্ষা এইবোৰ আমি দিব লাগে বিশেষকৈ আজি মই আব্দুল্লা ভাই ইতিমধ্যে এটা কথা কৈছে যে আমি অকল মাদ্ৰাছা পঢ়ালে নহ'ব আৰু বা আমি সঁচাকৈ আজি যদি আমি অকল মাদ্ৰাছা পঢ়াওঁ আজি হাফিজি মাদ্ৰাছা হওক কাজি মাদ্ৰাছা হওক বা কমি মাদ্ৰাছা যিমান মাদ্ৰাছা যদি আমি পঢ়াই পেলাই যদি আমি চেলাৰী 5,000 10,000 8,000 15,000 যদি লওঁ আমাৰ দায়িত্ব শেষ হৈ নাযায় এতিয়ালৈকে আমাৰ ইমান মজবুত নহ'ব যেতিয়ালৈকে আমি নেকি ওচৰে পাঁজৰে সকলো খবৰ যাতে আমি যাতে নাৰা যদি মাদ্ৰাছাত পঢ়াওঁ মাদ্ৰাছাত শিক্ষকতা কৰোঁ যে আমাৰ দায়িত্ব শেষ হৈ নাযায় এইটো বুজা যাব যে অকল নিজৰ কাৰণেহে কৰি আছে যদি ওচৰে পাঁজৰে চবাহী মক্তব ভালকৈ চলিছেনে নাই এই চবাহী মক্তবৰ শিক্ষা সঁচাকৈ দিয়া হৈছেনে নাই ল'ৰা ছোৱালী উপকৃত হৈছেনে নাই এটা কথা ইতিমধ্যে আমাৰ মৌলানা মুস্তাক আনফৰ চাহাব নেতৃত্বাধীন এটা কথা মানে বাক্য আছে যে সৰুকালৰ শিশুকালৰ মক্তব শিক্ষা গোটেই জীৱন ইমান ৰক্ষা গতিকে যদি এই বুনিয়াদী শিক্ষাৰ প্ৰতি যদি আমি যদি গুৰুত্ব নিদিওঁ চবাহী মক্তব আমাৰ সমাজৰ মানুহখিনি নামাজত আহিছেনে নাই আমি অকল খালি চবাহী মক্তবত বা আমি অকল মাদ্ৰাছাত বহি আছোঁ ল'ৰাবিলাকৰ পঢ়া শুনি আছোঁ ছুটি হ'ল শেষ এইটো নহয় যে আমি সকলো ওলামা সমাজে হওক বা যিবোৰ মাদ্ৰাছাৰ মুদাৰিছসকল আছে আছাদুজাসকল আছে আমি সকলোৱে খবৰ ল'ব লাগিব যাতে সেই মাদ্ৰাছাখনৰ পৰা যিবোৰ চবাহী মক্তব আশে পাশে আছে চবাহী মক্তব সঁচাকৈ ল'ৰা ছোৱালী ৰাতিপুৱা আহিছেনে নাই ল'ৰা ছোৱালীয়ে কলিমা পঢ়িছেনে নাই কেনেকুৱা কিমান টাইমলৈকে পঢ়া হৈছে আৰু কিমানখিনিলৈকে আগবাঢ়িছে আমাৰ এই সমাজৰ মানুহে কিমানখিনি মছজিদত আহিছে আমাৰ মানুহখিনি অবৈধ কামৰ লগত জড়িত আছে নেকি বা আমি কেনেকুৱা সকলক বুজাই আনিব লাগে ইতিমধ্যে আমাৰ আব্দুল্লা ভাই কোৱাৰ দৰে যে আমাৰ তবলিগ জামাতৰ ভাইসকল আজি গাঁৱে গৈ গৈ পেলাই তবলিগ কৰি আছে সেইসকল মুবাল্লিগসকলৰ লগত তবলিগী জামাতৰ লগত আমি সকলোৱে মিলি সাথ দিব লাগিব আমি সকলোৱে লগত যাব লাগিব সঁচাকৈ আমাৰ সেই ভাইসকলে যে ইমান মেহনত কৰি আছে আমি যদি লগত থাকি ইমান মেহনত আৰু মজবুত হ'ব আৰু যদি আমি যদি এনেকুৱা বহি থাকোঁ সঁচাকৈ এই কথাটো ক'লে বহুতে মোক বেয়া পাব যে বেয়া পালেও কি কৰিম কিন্তু আজি যে যিটো পৰিস্থিতি আজি আমাৰ সমাজৰ যিবোৰ পৰিস্থিতি আজি সঁচাকৈ সত্য কথা ক'বলৈ গ'লে আমাৰ মুছলমান সমাজৰ যিটো পৰিস্থিতি যিটো পৰিৱেশ আজি মুছলমান সমাজত গাঁৱে বুৱে ড্ৰাগছ মদ বাং জুৱা আদি যিটো ব্যাস কৰিছে সঁচাকৈ এইটো আপোনাৰ আৰু মোৰ দোষ কোনোবাই মানিলেও মানক নামানিলেও নাই সঁচাকৈ এইটো আমাৰ দোষ যদি আমি যদি সেইসকল ভাইসকলক যদি আমি যদি নামাজত আনিব পৰা নাই আৰু যিটো আমি বদনাম হৈছে সঁচাকৈ বদনাম নহয় এইটো সঁচা কথা কিন্তু যদিও আমাৰ নেকি নিউজ আজি ওলালেও দেখা যায় যিবোৰ আমাৰ বৰ্তমান পৰিৱেশ পৰিস্থিতি সঁচাকৈ আমি এতিয়ালৈকে নিজে বহি আছোঁ আৰু বহি পেলাই সত্য কথা যিটো আমি নিজকে নিজে ডেভেলপ কৰিব বিচাৰিছোঁ নিজকে নেতা হ'বৰ কাৰণে পৰিস্থিতি চলাই আছোঁ কিন্তু সমাজ কোনফালেদি গতি কৰিছে আমাৰ মুছলিম সমাজ কোনফালেদি গতি কৰিছে বৰ্তমান আমাৰ ওপৰত কিমান ডাঙৰ বিপদ চাপি আহিছে কিমান ডাঙৰ আল্লাহ তবাৰক ও তাআলাই যিবোৰ আমাৰ চাৰিওফালেদি এটা আমাৰ যিটো আমাৰ বিপদ আহিছে সেই আমি দায়িত্ববোৰ পালন কৰিব পৰা নাই মোৰ নিজৰ কথাই কৈছোঁ যে মই ভিডিঅ' বনাইছোঁ এইটো শেষ নহয় কিন্তু আমি কিন্তু এইবোৰ যেতিয়া আমাৰ যিটো দায়িত্ববোৰ আমি পালন কৰিব পৰা নাই সেইকাৰণে আজি সমাজত আমি দুৰ্নীতিমুক্ত কৰিব পৰা নাই সুদ ঘুষ মদ বাং ড্ৰাগছে আজি আমাক চাৰিওফালে আগুৰি ধৰিছে যেতিয়ালৈকে আমি সেইবোৰ খবৰ নল'ম যেতিয়ালৈকে আমি হাতে কামে লাগি নাযাম হাতে কামে লাগিব আৰু সকলো সময়ত মুহাদ্দিছ সাহেবে এটা কথা কৈছিলে জালালিয়া মুহাদ্দিছ সাহেবে কৈছিল উলামা সমাজ এনেকুৱা হ'ব লাগে নহ'লেও সপ্তাহত এদিন হ'লেও উলিয়াই এটা মছজিদ বাছনি কৰি হ'লেও সেই মছজিদত দিনত থাকি ৰাতি থাকি সেই সমাজৰ বুজ লৈ এখন ঘৰত গৈ পেলাই ইছলামৰ দাৱত দি যে কি কমি হৈ আছে সঁচাকৈ চবাহী মক্তব হৈছেনে নাই সঁচাকৈ মানুহখিনি নামাজত আহিছেনে নাই কোনোবা অবৈধ কামৰ লগত জড়িত হৈছেনে নাই আজি আপুনি মই চালে দুখ লাগে আজি অৰুণাচলত যাওক আজি ডিমাপুৰত যাওক আজি আমাৰ যিটো অৱস্থা আমাৰ একমাত্ৰ আপোনাৰ আৰু মোৰ কাৰণে হৈছে মই বিশেষকৈ ক'বলৈ নাযাওঁ ইতিমধ্যে কিছু দুই এটা ইংগিত আকাৰে মই কৈছোঁ গতিকে ভাইসকল যেতিয়ালৈকে আমি এইবোৰ কথা চিন্তা নকৰিম অকল খালি মাদ্ৰাছাত বহি থাকি
অকল খালি মাদ্ৰাছা পঢ়াই দৰমহা লৈ আজি কিন্তু আমাৰ এইখিনি কাম দায়িত্ব পূৰণ নহ'ব আৰু দিনে দিনে আমি এনেকুৱা কিন্তু ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। যদি এনেকুৱা হয় তেতিয়া আমাৰ মাদ্ৰাছা পঢ়ায়ো লাভ নহ'ব, সফল হ'ব নোৱাৰিম আৰু কোনোফালে আদি আমি সফল হ'ব নোৱাৰিম। নিশ্চয়কৈ তেওঁ খুব গুৰুত্বপূৰ্ণ কথা ক'লে। ময়ো এই কথাখিনিত আৰু অকণমান সংযোজন কৰিব বিচাৰিছোঁ যে আচলতে চাওক, মাদ্ৰাছাৰ যিসকলে মাদ্ৰাছা পঢ়াই আছোঁ, আমি মাদ্ৰাছাখন সুস্থ আৰু সফলভাৱে পৰিচালনাৰ কাৰণে আমি কিন্তু ৰাইজৰ ঘৰে ঘৰে গৈছোঁ। আমি মাদ্ৰাছাখনৰ উন্নতিৰ কাৰণে মাদ্ৰাছাখনৰ এটা বিল্ডিং বনাব লাগে, মাদ্ৰাছা ঘৰৰ টিন লগাব লাগে বা এটা RCC গৃহ বনাব লাগে, তাৰ কাৰণে কিন্তু আমি ঘৰে ঘৰে যাব পাৰিছোঁ। কিন্তু আমি কেইখন মাদ্ৰাছা আছোঁ এনেকুৱা বুকুত আপুনি হাত ধৰি কওক, আপুনি কেইখন মাদ্ৰাছা আছোঁ যে আমি মোৰ মাদ্ৰাছাৰ ফালৰ পৰা আপুনি এই কথাটো আপুনি নিজে বিচাৰ কৰক। আপুনি নিজৰ লগত নিজে এক্সামিন কৰি চাওক যে আপুনি চিন্তা কৰি চাওকচোন, অসমত প্ৰায় 1500ৰ পৰা 2000 মাদ্ৰাছা আছে অসমত। এই 1500ৰ পৰা 2000 মাদ্ৰাছাই যদি ড'ৰ টু ড'ৰ ইমানৰ মেহনত আৰম্ভ কৰিলেহেঁতেন, তেনেহ'লে ইতিমধ্যে কৈ যোৱা মক্তব শিক্ষাই হওক বা ড্ৰাগছ হওক, মদ হওক, ভাং হওক, যিমান অন্যায় দুৰ্নীতি 2 নম্বৰী 5 নম্বৰী যিমান কাম আছে, চব বোলে আমুক আলী, আমুক উদ্দিন, আমুক আহমেদ, আমুক এইটো ৰহমান, এইটো আদি ইত্যাদি। গতিকে আচলতে নিজকো লাজ লাগে। যে কি নহওক, মই অনুৰোধ কৰিম যে আমাৰ ওলামা হজৰতসকলক যে আমি যিসকলে মাদ্ৰাছা পঢ়াই আছোঁ, মাদ্ৰাছাৰ লগতে কমচে কম 24 ঘণ্টাৰ এটা নিজাম কায়েম কৰিব লাগে, এটা নিজাম তৰতিব বনাওক যে 24 ঘণ্টাৰ ভিতৰত বৃহস্পতিবাৰে ৰাতি তবলিগী জামাতৰ এটা জামাত লৈ 10জনীয়া বা 15জনীয়া ছাত্ৰৰ এটা জামাত লৈ পেলাই নিজৰ কাষতে থকা এটা গাঁৱত গৈ, আমাৰ আলাউদ্দিনে কোৱাৰ নিচিনাকৈ আমাৰ মুহাদ্দিছ সাহেবে যিটো পৰামৰ্শ দিছিলে যে নিজৰ গাঁৱৰে কাষতে থকা এখন মছজিদত গৈ ৰাতিটো থাকি, ৰাতিটো গাঁৱৰ মানুহৰ কাৰ কি অৱস্থা, কোনে কিমান ইমানী হালতত আছে, ইমানৰ কাৰ খাতৰা আহিছে, কাৰ ইমানৰ ৱাহ চলি আছে, এই কথাখিনিৰ বুজ লৈ আহক। আৰু যিসকলে ইমানৰ পৰা খাৰিজ হ'ব লগাৰ পৰিৱেশত গুচি গৈছে, তেওঁলোকক কমচে কম এটা তম্বিহ দি থৈ আহক, তেওঁলোকক এটা এলাৰ্ট সতৰ্কমূলক এটা বাৰ্তা দি থৈ আহক। কমচে কম মই ভাবোঁ যে আমাৰ অকণমান হ'লেও এটা দায়িত্ব হয়তো আদায় হ'ব। গতিকে একেবাৰে নাই মমাতকৈ কণা মমাই ভাল বুলি যিটো কথা এষাৰ আছে, কমচে কম অকণমান হ'লেও এটা দায়িত্ব আদায় হ'ব। কাল কিয়ামতৰ দিনাখন আমি আল্লাহৰ ওচৰত জবাবদিহি হ'ব পাৰিম। গতিকে মই সকলো আলিম ওলামাসকলক, বিশেষভাৱে আমাৰ সেই চৰাঞ্চলসমূহত যিবোৰ আলিম ওলামাসকলে মাদ্ৰাছাত মেহনত কৰি আছে, বহুত কষ্ট কৰে বেচেৰাসকলে। বিভিন্ন মাদ্ৰাছাসমূহত গৈছোঁ যে গোটেই মাহটো মাদ্ৰাছা পঢ়াৰ পাছতো কোনোবাই 2000 টকা, কোনোবাই 1000 টকা, কোনোবাই 5000 টকা, 5000 টকা মাদ্ৰাছাৰ খুব কম, কোনোবাই বিনা বেতনেও পঢ়াই আছে। একেবাৰে ৰোজা মাহত নিজৰ বেতনটো নিজে কষ্ট কৰি গাঁৱে গাঁৱে ঘূৰি কষ্ট কৰি কালেকশ্যন কৰিহে ল'ব লগা পৰিৱেশত থাকে। গতিকে যাই কি নহওক, মই সেইসকল আলিম ওলামাসকলক হাজাৰবাৰ শ্ৰদ্ধা জনাইছোঁ। লগতে মই তেওঁলোকক এটা অনুৰোধো জনাইছোঁ যে ভাই, আপোনালোকে কমচে কম আপোনালোকৰ চৰাঞ্চলসমূহত যিবোৰ ল'ৰা ছোৱালী মক্তবত নাযায় বা যিবোৰ মানুহ মদত ভাঙত অন্যান্য কামত জড়িত আছে, সেইবোৰ মানুহৰ লগত অকণমান কমচে কম আপোনালোকে কথা বতৰা পাতক। আৰু দুনিয়াবী শিক্ষাৰ লগত উখৰৱী তালিম, যি ধৰণে আমি আমাৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, প্ৰফেচাৰ হ'ব লাগিব, মাষ্টাৰ হ'ব লাগিব, ভাল শিক্ষিত হ'ব লাগিব, গুণগত শিক্ষাৰে ভাল শিক্ষিত হ'ব লাগিব, সমাজ সচেতন ব্যক্তি হ'ব লাগিব। ঠিক তেনেকৈ আমাৰ আখেৰাতৰ কাৰণেও আমি কি হ'ব লাগিব, এজন নামাজী হওক, এজন ডক্টৰ হওক, কিন্তু তাৰ লগতে সমান্তৰালভাৱে কি হ'ব লাগে, নামাজটো থাকি যাওক। আমি সেইটোৱেই কামনা কৰোঁ। গতিকে আৰু বৰ বিশেষ কথা পাতিলে আৰু ভিডিঅ'টো দীঘলীয়া হ'ব। গতিকে ইমানতে কৈ মই শেষ কৰিছোঁ। আল্লাহৰ হস্তে যদি কিবা ভুল ব্যাধি হৈছে, আল্লাহৰ হস্তে মাফ কৰিব। আৰু ওলামা কাউন্সিলৰ হৈ যেন আমি কামখিনি কৰিব পাৰোঁ, ওলামা কাউন্সিলৰ যিখিনি আমাৰ প্ৰস্তাৱলী আছে সেইখিনি যেন আমি সফল ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম।